বল্লুতত শোকৰ বন্যা। বৃক্কজনিত কাৰণত মেধাৱী ছাত্ৰী স্মিতা পাৰভিনৰ মৃত্যু। হাজোৰ বল্লুতৰ আব্দুল মালিক আৰু ২ নং কোঁৱৰপুৰ প্ৰাথমিক বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী খদিজা বেগমৰ কনিষ্ঠ কন্যা তথা ডাউনটাউন বিশ্ববিদ্যালয়ৰ ছাত্ৰী স্মিতা পাৰভিনৰ যোৱাকালি ডাউনটাউন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতেই মৃত্যু হয়। নিশা মৃত্যুৰ খবৰে অঞ্চলটিত এক শোকৰ ছাপ বিয়পি পৰে। স্মিতাৰ নশ্বৰ দেহ বাসগৃহত অনাৰ লগে লগে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। বিগত কেইমাহ ধৰি বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ আছিল যদিও যোৱাকালি মৃত্যুক আঁকোৱালি ল'ব লগা হয়। তাইৰ মৃত্যুত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে ডাউনটাউন বিশ্ববিদ্যালয়ৰ অধ্যক্ষা DIG আবু সুফিয়ানে গভীৰ শোক প্ৰকাশ কৰে। স্মিতা পাৰভিনৰ মৃত্যুত অঞ্চলটোৰ অনেক গুণমুগ্ধই শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰে আৰু পৰম কৰুণাময় আল্লাহৰ ওচৰত ৰুহৰ মাগফিৰাতৰ বাবে দুৱা প্ৰাৰ্থনা কৰে। আজি ৰাতিপুৱা ৯ বজাত অশ্ৰুসিক্ত নয়নেৰে বল্লুত ঈদগাহ মৈদানত হাজাৰ হাজাৰ লোকৰ উপস্থিতিত জানাজা নামাজ সম্পন্ন হয়। হাজোৰ পৰা মেছেৰ আলীৰ ৰিপৰ্ট, পি সংবাদ। বল্লুত বজাৰস্থিত আব্দুল মালিক ডাঙৰীয়াৰ কনিষ্ঠ কন্যা স্মিতা পাৰভিন হঠাৎ মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে। আমি খুবেই মৰ্মাহত হৈছোঁ। এই বাতৰি পোৱাৰ লগে লগে বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ধৰণৰ মানুহ আহি আমাৰ এই জানাজাত ইতিমধ্যে জানাজা সম্পন্ন হ'ল। জানাজা কৰি আমি দাফন কৰি আহিলোঁ। তাই অতি মেধাৱী ছাত্ৰী আছিল। মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীত ষ্টাৰ নম্বৰ সহ ফিজিঅ'থেৰাপি কৰি আছিল। লাষ্ট ইয়াৰ আছিলে। লাষ্ট ইয়াৰৰ লাষ্ট পৰীক্ষাত বহিছিলে। পৰীক্ষা হলতে হঠাৎ বেহুচ হৈ যায় আৰু তাৰপৰা লগে লগেই ডাউনটাউন মেডিকেল কলেজ এণ্ড হস্পিটেল কৰ্তৃপক্ষই যিহেতু তাতেই নামভৰ্তি কৰিছিলে, তেওঁলোকে লগে লগে ডাউনটাউন মেডিকেল কলেজত ভৰ্তি কৰায় আৰু তাতেই নিশা 10 বজাত শেষ নিশ্বাস ত্যাগ কৰে। আমি তাইৰ চিৰত হৈছোঁ আৰু তাইৰ যি আত্মা যাতে চিৰশান্তি লাভ কৰে, কবৰত শান্তি থাকে, বেহেস্ত লাভ কৰে, তাৰ কাৰণে আমি সমূহীয়াভাৱে ইতিমধ্যে আমি দোৱা কৰিছোঁ। স্মিতা বাবলি বুলি মাতে, আমি সকলোৱে মৰমতে বাবলি বুলি মাতিছিলোঁ। আমাৰ মালিক দা আব্দুল মালিক যি মোৰ সম্পৰ্কীয় নিজৰ ককাইদেউ তেখেতৰ একমাত্ৰ সৰু ছোৱালী, বাকী দুজনী ছোৱালী বিয়া হৈছে। তাই পঢ়া শুনাত বহুত ভাল আছিলে। গুৱাহাটী ডাউনটাউন বিশ্ববিদ্যালয়ত ডিগ্ৰী পঢ়ি আছিলে আৰু শেষ ছেমিষ্টাৰ আছিলে আৰু পৰীক্ষা দিবলৈ গৈছিলে। বিগত 6 মাহমান আগৰ পৰা তাইৰ কিডনীৰ বেমাৰটো ডিটেক্ট হয়। ডায়েলাইচিছ কৰি থকা হৈছিলে। পৰিয়াল আৰু আমি সকলোৱে মিলি কিডনীৰ ট্ৰান্সপ্লান্টেশ্যনৰ কাৰণে প্ৰস্তুতি চলোৱা হৈছিলে। হঠাৎ যোৱা শনিবাৰে পৰীক্ষা দি থাকোঁতে তাইৰ গাটো বেয়া লাগিল আৰু ডাউনটাউন হস্পিটেলত এম্বুলেঞ্চেৰে আনি থাকোঁতেই তাইৰ হাৰ্ট চিজাৰ হ'ল, হাৰ্ট এটেক এটা হ'ল আৰু তেতিয়াৰ পৰাই চিকিৎসাধীন আছিলে। যোৱাকালি সন্ধিয়া 7:30 মান বজাত তাই দেখাল হ'ল। বৰ দুখৰ কথা, পৰিয়ালটোৱে বহুত এই ধৰণে বহুত কষ্ট ভোগ কৰিব লগা হৈছে। তাইৰ ওপৰতে বিশেষভাৱে আশা আছিল আৰু তাই বৰ বেলেগ ধৰণৰ ছোৱালী আছিলে। সকলোৰে লগত মিলিব পাৰিছিলে, হাঁহিমুখীয়া আছিলে। অচিনাকি মানুহক আপোন কৰিবলৈ লোৱা যিটো গুণ লাগে, এই গোটেইখিনি তাইৰ মাজত আছিলে। আমি সঁচাকৈয়ে বৰ মৰ্মাহত হৈছোঁ আৰু পৰিয়ালক সান্ত্বনা দিবলৈ ভাষা নাই। তাৰ মাজতে আমি চেষ্টা কৰিছোঁ সকলোৱে। আজি জানাজা সম্পন্ন হ'ল। জানাজাতো বহুত মানুহ হ'ল, শুভাকাংক্ষী আছে, গতিকে সকলোৱে দোৱা কৰিছে তাইৰ কবৰৰ ভিতৰত বা পৰৱৰ্তী সময়ত তাইৰ জান্নাত নচিব হওক, এইটোৱে
সকলোৱে দোৱা কৰিছে, আমিও দোৱা কৰিছোঁ।